নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল Assamese vastushastra-লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সপোন শাস্ত্ৰ অনুসৰি আমি দেখা প্ৰত্যেকটো সপোনৰ জৰিয়তে আমি ভৱিষ্যত জীৱনত হোৱা শুভ আৰু অশুভ সংকেত লাভ কৰোঁ। কেতিয়াবা আমি সপোনত হাতী দেখোঁ আৰু আমি সপোনত হাতী দেখিলে কিহৰ সংকেত পাওঁ সেই বিষয়ে জানো আহক। বন্ধুসকল, সপোন শাস্ত্ৰ অনুসৰি সপোনত হাতী দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনে ঘৰত সুখ আৰু শান্তিৰ আগমনৰ ইংগিত দিয়ে। বন্ধুসকল, সপোনত হাতী দেখাৰ অৰ্থ হ'ল অতি সোনকালে আপুনি সন্মান লাভ কৰিবলৈ গৈ আছে। যদি আপুনি সপোনত নিজকে হাতীত উঠি থকা দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি সোনকালে অগ্ৰগতি লাভ কৰিবলৈ ওলাইছে। লগতে বন্ধুসকল, সপোনত হাতী দেখা এটা মহান সাফল্যৰ সূচক হিচাপে গণ্য কৰা হয়। বন্ধুসকল, আপুনি যদি সপোনত হস্তীৰ জ্যোতি দেখা পাইছে, তাৰ অৰ্থ হ'ল বিবাহিত জীৱনত সুখৰ হোৱা। আনহাতে যদি এগৰাকী গৰ্ভৱতী মহিলাই সপোনত হাতী দেখিছে, তেন্তে ই এটা ভাগ্যৱান সন্তানৰ আগমনৰ ইংগিত দিয়ে। বন্ধুসকল, দল খাই থকা বা জাক খাই থকা হাতীৰ সপোন দেখাৰ অৰ্থ হ'ল অতি সোনকালে আপোনাৰ সকলো সমস্যাৰ পৰা মুক্তি পাব। বন্ধুসকল, সপোনত হাতীৰ জাক এটা দেখিলে হঠাৎ আৰ্থিক লাভৰ ইংগিত দিয়ে। বন্ধুসকল, সপোনত হাতীয়ে আপোনাক বাট আগুৰি থকা বা আপোনাৰ পথত থিয় হৈ থকা দেখিলে ইয়াৰ অৰ্থ হ'ল আপোনাৰ কামত বাধা আহিব পাৰে আৰু বিপদৰ সময়ত আপুনি অকলশৰীয়া হৈ থাকিব পাৰে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।